কথাটো হ'ল যে বিজেপি চৰকাৰ যেতিয়াৰ পৰা আহিছে সেই সময়ৰ পৰাই কংগ্ৰেছ চৰকাৰ হওক বা বিজেপি চৰকাৰ আজিলৈকে কিন্তু ক্ষুদ্ৰ চাহ খেতিয়কসকলে বা বিভিন্ন খেতি কৰা ব্যক্তিসকলে আজিলৈকে কিন্তু MSP নাপালে, মিনিমাম ছাপৰ্টিভ প্ৰাইচ। আমি বাৰে বাৰে দাবী উত্থাপন কৰি আহিছোঁ যে ক্ষুদ্ৰ চাহ খেতিয়কসকলে হওক বা বিভিন্ন আন কিছুমান খেতি কৰা ব্যক্তিসকলক তেখেতলোকে মিনিমাম ছাপৰ্টিভ প্ৰাইচ পাব লাগে বুলি। কিন্তু এই যে বিজেপি চৰকাৰ, এই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ, এই সৰ্বানন্দ সোণোৱালৰ চৰকাৰ, এই মোদী চৰকাৰে আজি কি কৈছে, কিন্তু বনিয়া গোষ্ঠীৰ পক্ষত তেখেতলোকে ছাপৰ্ট কৰি ক্ষুদ্ৰ চাহ খেতিয়ক কিন্তু তিলকে তেখেতলোকে মাৰিবলৈ চেষ্টা কৰি আছে। শ্ল' পয়জন বুলি এটা বস্তু আছে, সেই তেনেধৰণে তেখেতে তিলকে মাৰি দিছে। সেইদিনা এপ্ৰিল মাহ আৰম্ভ হওঁতে তেখেতলোকে কয় যে বেণ্ড কেমিকেল ইউজ কৰা চাহপাতসমূহ তেখেতলোকে নলয়। তেনেহ'লে তেখেতলোকে ডিচেম্বৰ মাহ যেতিয়া বাগান প্লাকিং কৰা হয় সেই মাহ তেখেতলোকে কৈ কেলে নিদিলে যে এইবাৰ বেণ্ড কেমিকেল ইউজ নহ'ব বুলি। আৰু কথাটো হ'ল যে বেণ্ড কেমিকেল এতিয়া যেতিয়া যোনটো সময়ত পাত অলপ বেছি হ'ল সেই সময়ত তেখেতে বেণ্ড কেমিকেলৰ কথা ওলাইছে, সেইটো সময়ত তেখেতলোকে পাৰ্চেণ্টেজৰ কথা ওলাইছে। যিটো সময়ত এইখিনি পাত যিখিনি সময়ত যেতিয়া ক্ৰাইচিছ হয় সেই সময়ত এইখিনি পাত কিন্তু তেখেতলোকে এজেণ্টসকলে ফোন কৰি মাতে, এই পাত আজি আহিব নাই, জলদি পাত লৈ আনা, বেছি পাত লৈ আনা। যেতিয়া কিন্তু ফেক্টৰীত ফ্লাড হয় তেতিয়া কিন্তু এই পাত গ্ৰহণযোগ্য পাত নহয়। এইটো কি ধৰণৰ কথা হ'ল? এইটো মনোপলি নহ'ল নেকি? যিটো সময়ত পাতৰ ক্ৰাইচিছ হ'ব, যিহেতু যিসকল ফেক্টৰী মালিক আছে সেই ফেক্টৰী মালিকসকল প্ৰায় সংখ্যক ব্যক্তিৰ তেখেতলোকৰ নিজৰ বাগান আছে। যোনটো সময়ত তেখেতলোকৰ বাগানৰ পাত কম হয় সেইটো সময়ত কিন্তু তেখেতলোকৰ পাৰ্চেণ্টেজ মেটাৰ নকৰে, সেইটো সময়ত তেখেতলোকৰ পাতৰ কোৱালিটি মেইনটেইন নকৰে। কিন্তু যেতিয়া পাতৰ ক্ৰাইচিছ হয় তেতিয়া কিন্তু এই পাত চলে। ডেট মিনছ কি? ডেট মিনছ মনোপলি। যেতিয়া তেখেতলোকৰ ফেক্টৰীত পাত হয় তেতিয়াহ'লে পাত লাগে, নহ'লে নালাগে। আৰু দ্বিতীয় কথাটো হ'ল যে সিদিনা সৰ্বানন্দ সোণোৱাল ইয়াত আহি গ'ল, ভৱেশ কলিতা ইয়াত আহি গ'ল, বিমল বৰা ইয়াত আহি গ'ল, হিমন্ত বিশ্ব শৰ্মা ইয়াত আহি গ'ল। কিন্তু তেখেতলোকে এই যে ইয়াত তিৰাপদল অঞ্চল বসবাস মাৰ্কেট সমষ্টিত বসবাস কৰা যে ইয়াত আজি 50,000 ক্ষুদ্ৰ চাহ খেতিয়ক আছে সেইসকলৰ কথালৈ তেখেতলোকে এষাৰো মাত নামাতিলে। তেখেতলোকে কেৱল মাত্ৰ মাত মাতিছে এই যি ভুৱা আঁচনি, কি আঁচনিৰ নাম আছিল ইয়াৰ অৰুণোদয়, এই ভুৱা ফৰ্মৰ কথা পাতিলে তেখেতলোকে অৰুণোদয় আঁচনি দিব বোলে। অৰুণোদয় আঁচনি আমাক নালাগে, আমাক 12 টকা নালাগে, আমাক লাগে MSP, আমাক লাগে মিনিমাম ছাপৰ্টিভ প্ৰাইচ, আমাক লাগে ৰাস্তা, আমাক লাগে ফেক্টৰীত উচিত মূল্য তেখেতলোকে নিৰ্ধাৰণ কৰি দিয়ক যে ফেক্টৰী মালিকসকলে ইমান টকা তেখেতলোকে দিব লাগিব। সেইবোৰ কথা তেখেতে যোগাত্মক কথা তেখেতে নকয়। তেখেতলোকে কেৱল মাত্ৰ কয় বনিয়া গোষ্ঠী ছাপৰ্ট লৈ কথা কয়। তেখেতলোকে বনিয়া গোষ্ঠীৰ ওপৰত ৰাখি লগাব নোৱাৰে। যদি ছাত্ৰ মুক্তি সমিতি তিনিচুকীয়া জিলা সমিতি হয় ইয়াৰ পৰাই এই ৰাজপথত হুংকাৰ দিব বিচাৰিছোঁ, যদি তেখেতলোকে অনতিপলমে এই যি ফেক্টৰী মালিকসকলে যি চলাই আছে চিণ্ডিকেট ব্যৱস্থা, এই চিণ্ডিকেট ব্যৱস্থা যদি তেখেতে বন্ধ নকৰে তেনেহ'লে কিন্তু আজি 200-300 মানুহ ওলাই আহিছে। আপুনি দেখিব এক সপ্তাহৰ ভিতৰে যদি এই বস্তু বন্ধ নকৰে তেনেহ'লে কিন্তু ৰাজপথত তিৰাপদল অঞ্চলৰ 20,000 ক্ষুদ্ৰ চাহ খেতিয়ক আছে, 20,000 ক্ষুদ্ৰ চাহ খেতিয়ক ওলাই আহিব। ৰাস্তা পাতেৰে পূৰ কৰি দিব, কোনো বিজেপিৰ নেতা খোজ কাঢ়িব নোৱাৰা কৰি দিব, অৱস্থা কৰি দিব, অচল অৱস্থা কৰি দিব। ইয়াৰ একমাত্ৰ জগৰীয়া হ'ব স্থানীয় MLA ভাস্কৰ শৰ্মা, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আমাৰ ইয়াৰ সাংসদ যিজন খেলিব গৈ আছে আমাৰ কি নাম সৰ্বানন্দ সোণোৱাল, এই জগৰীয়া ভৱেশ কলিতা পাৰ্টি প্ৰেচিডেণ্ট, এই সকলো জগৰীয়া হ'ব। আৰু যদি তেখেতলোকে আমি যিসমূহ ডিমাণ্ড দিছোঁ MSPৰ পৰা আৰম্ভ ফেক্টৰীত যি পাৰ্চেণ্টেজৰ খেল চলাইছে তেখেতলোকে যদি এইবিলাক কাম নকৰে তেনেহ'লে কিন্তু অনাগত তীব্ৰ আন্দোলন